জনতা ভৱনত কেবিনেট বৈঠক নিয়মীয়া হ'ব বৃদ্ধ বিধৱা দিব্যাংগৰ পেঞ্চন গঠন বড়োলেণ্ড কল্যাণ বিভাগ কোকৰাঝাৰত হ'ব প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দ্বিতীয়খন বৈঠকে ভাল খবৰ আনিলে বৃদ্ধ বিধৱা আৰু দিব্যাংগ পেঞ্চনধাৰীসকললৈ এতিয়াৰে পৰা নিয়মীয়া হ'ব পেঞ্চন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব পেঞ্চনৰ ধন 13 লাখ বৃদ্ধ পেঞ্চনভোগীয়ে মাহে 250 টকা 1,70,000 বিধৱা পেঞ্চনভোগীয়ে মাহে 300 টকা 1,60,000 দিব্যাংগ পেঞ্চনভোগীয়ে মাহে 1000 টকা পেঞ্চন পাব কেবিনেটৰ শেষত এই ঘোষণা সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাৰ কেবিনেটে সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মেৰী বিধৱা পেঞ্চনৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চিলিঙৰ কাৰণে বিত্ত বিভাগলৈকে কোনো ফাইল পঠাব নালাগে আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে অসমৰ 13 লাখ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী 1,70,000 ইন্দিৰা মেৰী বিধৱা পেঞ্চনৰ হিতাধিকাৰী আৰু 1,60,000 দীনদয়াল দিব্যাংগ যোজনাৰ হিতাধিকাৰীয়ে প্ৰত্যেক মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত সেই টকাকেইটা পাই যাব ইফালে বিটিআৰৰ বড়ো জনতা তথা বিটিআৰ বাসীৰ বাবে দুটাকৈ ভাল উপহাৰ দিয়ে ৰাজ্যিক কেবিনেটে উপহাৰ 1 গঠন বড়োলেণ্ড কল্যাণ বিভাগ আজিৰ পৰা বিটিআৰৰ 4খন জিলাৰ কাৰণে অসম চৰকাৰে এটা সেপাৰেট ডিপাৰ্টমেণ্ট আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে সেইটো হৈছে ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্ট যিটো WPTত বৰ্তমানে আছিলে WPT বিটিআৰ সেইটো কাটি এই নতুন ডিপাৰ্টমেণ্টৰ আজিৰ পৰা সৃষ্টি হ'ল উপহাৰ 2 কোকৰাঝাৰত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপন আজিৰ পৰা বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ গঠন কৰাৰ সিদ্ধান্ত লোৱা হ'ল যাতে বড়োলেণ্ডৰ যিসকল বিষয়া কৰ্মচাৰীক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত তেখেতলোকক কোৰ্স দিব পৰা যায় যেটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কাৰণে অত্যন্ত জৰুৰী যাতে কাম তেখেতলোকে ভালদৰে কৰিব পাৰে তাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত ইমিডিয়েটলি যেহেতু এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ এখন বনাবলৈকে এটা গৃহৰ প্ৰয়োজন হয় বিল্ডিঙৰ প্ৰয়োজন হয় তাৰ কাৰণে 2 বছৰ মিনিমাম হয়তো লাগিব উল্লেখযোগ্য যে একেখন কেবিনেটে প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীক 2 বা 3খন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিয়ে উল্লেখযোগ্য যে সমষ্টিৰ বিশেষ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত অভিভাৱক মন্ত্ৰীসকলৰ থাকিব বিশেষ দায়িত্ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ